আপোনালোকে আনিব লাগিব আৰু ফ্ৰেছ ইজ কামিং ফ্ৰেছ আহি পাব অলপ সময় ধৈৰ্য ধৰক অলপ সময় ধৈৰ্য ধৰক ৰাইজে টকা দি আর মোহাম্মদ পেয়েছক আমার বিলাসী বাড়ার সার্কেট হাউসত লই আইছে সার্কেট হাউসত লই আহি পেমেন্ট দিব পৰা নাই ইয়াৰ কাৰণে আমাৰ ষ্টেজত মঞ্চত আহিব নাই এতিয়া এই কাৰণ আপোনালোকে কি কৰি আছে এতিয়া মই সমাজ ছেট লৈছো 2000 কৈ টকা লৈছে দেখিবলৈ পাইছো যে আজি 2025 1 ফেব্ৰুৱাৰীত আমাৰ বিলাসীবাৰত মোহাম্মদ ফেয়াজৰ কনচাৰ্ট বিলাসীবাৰত আয়োজক সমিতিয়ে পাতিছিল কিন্তু অতি দুখৰে জনাব বিচাৰিছো যে মোহাম্মদ ফেয়াজৰ প্ৰগ্ৰামত মোহাম্মদ ফেয়াজ আহি উপস্থিত নহল আমাৰ এটা ষড়যন্ত্ৰৰ বলি হৈছে বুলি আমি বিলাসীবাৰবাসীয়ে আমি অনুভৱ কৰি আছো গৰিপুৰৰ পৰা আহি এক্স মিনিষ্টাৰ মহিবুল হকে আহি এই প্ৰগ্ৰামখন উদ্বোধন কৰি থৈ গল কিন্তু তেওঁৰ ল'ৰা এই আয়োজক সমিতিত আছিলে আমি দাবী উত্থাপন কৰিছো যে বিলাসীবাৰ ৰাইজক প্ৰতাৰণা কৰাৰ সাহস ক'ত পালে গতিকে প্ৰতিগৰাকী ৰাইজে ক্ৰয় কৰা টিকটৰ পইচা ঘূৰাই নিদিলে বিলাসীবাৰত আহাটো বন্ধ কৰি দিম গতিকে আৰু বিলাসীবাৰ ৰাইজে এইবুলি এটা প্ৰথম কাণ্ড হ'ল যে এটা এনেকুৱা ডাঙৰ প্ৰগ্ৰাম বিফল হৈ পৰিলে গতিকে আমি দাবী উত্থাপন কৰিছো আয়োজক সমিতিক ধুবুৰী জিলা আৰক্ষী প্ৰশাসনে অতি সোনকালে গ্ৰেপ্তাৰ কৰি ৰাইজৰ যি পইচাৰে টিকিট ক্ৰয় কৰা পইচাখিনি ঘূৰাই দিবলৈ আমি দাবী উত্থাপন কৰিছো মই চাওক এটা কথা আমি উল্লেখ কৰিব লাগিব যে বিলাসীপাৰাত যিটো আয়োজক সমিতিয়ে আজি যিটো অনুষ্ঠান ইয়াতে আৰম্ভ কৰিছিলে 2000ৰ পৰা 1500 টকা টিকেট সংগ্ৰহ কৰি আয়োজক সমিতিয়ে এটা অনুষ্ঠান ইয়াতে আয়োজক কৰিছিলে দৰ্শকৰ বাবে কিন্তু অতি দুখ আৰু পৰিতাপৰ বিষয় ৰাতি 1 বজালৈকে যিটো মূল শিল্পী সেই মূল শিল্পীক মঞ্চত উঠাব পৰা নাছিলে আৰু যাৰ বাবে ৰাইজে ক্ষোভিত হৈ চকী মেচ আদি ভাঙি চুৰমাৰ কৰে স্বাভাৱিক কথা আৰু এইটো হ'ব এই কাৰণে হৈছে কাৰণ আমি শুনিছো যে আয়োজক সমিতিয়ে যিজন শিল্পী সেই শিল্পীক পেমেন্ট কৰিব পৰা নাই আৰু পেমেন্ট কৰিব নোৱাৰাৰ বাবে মূল শিল্পীয়ে মঞ্চত গীত পৰিবেশন কৰা নাই তাৰ বাবে ৰাতি 1 বজালৈকে ৰাইজ মানে ধৈৰ্য ধৰি এই অনুষ্ঠানটো উপভোগ কৰিছিলে কিন্তু যেতিয়ালৈকে 1 বজাৰ পিছতো যেতিয়া এই মূল শিল্পী দুগৰাকীয়ে যেতিয়া অনুষ্ঠানত ভাগ নললে ৰাইজ ক্ষোভিত হৈ পৰিলে আৰু উত্তেজিত ৰাইজে চকী মেচ আদি ভাঙি চুৰমাৰ কৰিলে গতিকে আমি বিলাসীপাৰা প্ৰেছ ক্লাব হিচাপেও আমি অতি গৰিহণা জনাইছো বিলাসীপাৰাৰ মান নষ্ট কৰিলে বিলাসীপাৰাৰ সন্মান নষ্ট কৰিলে আয়োজক সমিতিয়ে গতিকে আমি প্ৰশাসনক আমি দাবী উত্থাপন কৰিছো যাতে প্ৰশাসনে ইয়াৰ এক উচিত তদন্ত মৰ্মে দোষী সাব্যস্ত কৰি দোষী কৰায়ত্ব কৰাৰ আমি দাবী উত্থাপন কৰিছো